সাধাৰণ জনতাখিনিক আঁচনি বুলি কৰিলে বলিয়া আৰু এতিয়া সৰিয়হৰ দুলিতে ওলালে ভূত আৰু ভূতটো ওলাইছে ক'ত জানেনে নাই সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু আমাৰ জয়ন্ত মল্ল বৰুৱাৰ ঘৰত সকলো বন্ধু বান্ধৱীকে সুপ্ৰভাত জনাইছো আৰু আৰম্ভ কৰিছো মোৰ আন এটি নতুন ভিডিঅ' আৰু আজি ভিডিঅ'টোৰ ওপৰত থাম্বনেইলখন দেখি আপোনালোকে নিশ্চয় গম পাইছে আঁচনি বৰ্তমান এতিয়া আমাৰ মহিলাসকলৰ মানে বেছি প্ৰয়োজনীয় বস্তু হ'ল আঁচনি আৰু এই আঁচনি আমাৰ মহিলাসকলে কি পায় 1200 টকা নেকি নহয় জানো 1200 টকা আৰু কিবা উজলা গেছ আৰু কিবা এনেকুৱা কিবা কিবি আৰু সেই আঁচনিৰ নামতে একদম মহিলাসকল মানে ঘৰত থাকিবলৈ সময় নাপায় যি কিবা খাইছে নবাইছে কোনোবা ল'ৰা ছোৱালীয়ে খাইছে খাবলৈ পাইছে নাই এইবিলাক কোনো চিন্তা নাই মুঠতে আঁচনিৰ নামত পলিথিন এটা লয় আৰু আধাৰ কাৰ্ড পান কাৰ্ড লৈ পেলাই ঢপলিয়াই থকা কাৰণটো হ'ল কি 1200 টকা মাহে মাহে লাগে আৰু এইখিনি আমাৰ সাধাৰণ জনতাৰ কাৰণে কি হৈছে একেবাৰে দুখৰ বিষয় কিন্তু এতিয়া ওলালে সৰিয়হৰ দুলিতে ভূত য'ত নেকি 50 লাখ টকা মানে 60 লাখ টকা কোটি টকা এইবিলাক আকৌ কোনে লৈছে জানে না নাই আমাৰ মন্ত্ৰী এমএলএ সকলৰ পত্নীসকলে আৰু তেওঁলোকে গৰু পুহিব চাওক কিমান আমাতকেও তেহেত কিমান ভিক্ষাৰী হ'ব লাগিব আমিতো মাহত 1200 টকা পালে চলিব পাৰো নহয় না বাৰু আজাদী আমাৰ 1200 টকাটোৱে আমাৰ আজাদী কিন্তু তেওঁলোকে এতিয়া কি কৰিব লাগিব গৰু পুহিব লাগিব আৰু তেওঁলোকে নিজে গৰু বাৰু খোৱা খাদ্য যোগান ধৰিবনে নিশ্চয় নধৰে কি কৰিব মানুহ ৰাখিব আৰু সেইখন হ'ল ভেকু বাওনা এইখিনিতো সকলোৱে গম পোৱা নাছিলে এই কোন এজন মানুহে গোটেইখিনি কথা তথ্য সহকাৰে উদঙাই দিলে কাৰণেহে গম পালে আৰু এইখিনিতো টিপটাপ মাৰি আছিলে নহয় না বাৰু কিন্তু আমাৰ সাধাৰণ শ্ৰেণী মানুহখিনিয়ে আঁচনি এটা পাবলৈ হলে বা অৰুণোদয় ফৰ্ম এখন ফিলআপ কৰিবলৈ হলে কিমান যে মানে প্ৰশ্নৰ সন্মুখীন হয় প্ৰথম প্ৰশ্নৰ সন্মুখীন কি হয় জানে না আপোনাৰ ঘৰত গাড়ী আছে নে আপোনাৰ ঘৰত টিভি আছে নে আপোনাৰ ঘৰত ফ্ৰিজ আছে নে 4 চকীয়া গাড়ী আছে নে 2 চকীয়া গাড়ী আছে নে কত যে কিমান প্ৰশ্ন কিন্তু মন্ত্ৰী এমএলএৰ পত্নীসকলক সেই যে 50 লাখ টকা দিছে তেওঁলোকৰ বাৰু এইবিলাক প্ৰশ্নৰ সন্মুখীন হৈ পাইছে নে নিশ্চয় নাই পোৱা কিয় কাৰণ তেওঁলোক হল ৰজাগৰীয়া আৰু এইখিনি কথা যেতিয়াই মানে মিডিয়াৰ আগত প্ৰচাৰ হ'ল তেতিয়া আমাৰ মামায়ে ধৰিলে উল্টাপাক কিয় মন্ত্ৰী এমএলএ ঘৈণীয়েকবিলাকে বোলে হেৰিবিলাকে বোলে এইবিলাক পুহিব নোৱাৰে নেকি গৰু চৰু পুহিব নোৱাৰে নেকি চাওক কেনেকুৱা ধৰণৰ মানে থাৰ্ড ক্লাছ কথা কৈছে আসলতে এইখিনিতো টিপটাপ মাৰিয়ে আছিলে যদি মিডিয়াৰ আগত নাহিলে হয় বা সেই মানুহজনে নকলে হয় তেতিয়া হয়তো আমাক কোনেও গম নাপালে হয় আৰু তেওঁ পত্নীও ইফালে ৰিনিকি মামিও আমাৰতো কিমান কোটি কোটি টকা লৈ থৈছে আপোনালোকে জানে নে নাজানে নাজানো বাৰু নিশ্চয় সেই হেৰিটো আনিম মই ভিডিঅ'টো ননাকে নাথাকো আগত পাইছিলো মই মানে ৰাখি নথওঁ ন আৰু তেতিয়া মই ভিডিঅ' বনোৱা নাছিলো আৰু এতিয়া যেতিয়াৰ পৰা ভিডিঅ' বনাবলৈ লৈছো তেতিয়াৰ পৰা এনেকুৱা কিছুমান নিউজ মই আপোনালোকৰ মাজলৈ লৈ আহো মানে বহুতো অন্ধভক্তই কয় নহয় এইবিলাক নহয় আৰু এইখিনিতে কওঁ এতিয়া অন্ধভক্তসকলে তাতো কিবা কিবি একেদিন কিন্তু চুপচাপ মাৰি আছে দেই এই দালাল পাৰ্টি কেইটামানেহে মোৰ পিছত লাগি আছে একেদিন কিন্তু একদম এই অন্ধভক্তসকলে চুপচাপ মাৰি আছে চুপচাপ মৰাৰ কাৰণটো কি জানেনে মই গো মাংসৰ ওপৰত ভিডিঅ' দিছিলো আৰু গো মাংসৰ কথাখিনিতো সকলোখিনি বাৰু আপোনালোকে গম পালে আজি গো মাংসৰ কথা নকওঁ মই অকল আজি হ'ল আঁচনি আৰু আপোনালোকে ক'বচোন হয়নে নহয় মই যে কথাখিনি ক'লো অৰুণোদয় এখন ফৰ্ম আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহে যেতিয়া ফিলআপ কৰিবলৈ যায় মই যে ক'লো যে গাড়ী আছে নে আছে নে এইবিলাক যে প্ৰশ্নৰ সন্মুখীন হয় আপোনালোকৰ লগত বাৰু এইবিলাক প্ৰশ্নৰ সন্মুখীন হৈছে নে নাই আৰু কি কৰে জানে নে নাই একদম মানে কি কম আৰু এতিয়া নকলেও কথাটো মানে হ'ব মোৰ পাপহে হ'ব দেই নকলেও এতিয়া সেইবিলাক আঁচনি ইমান লাখ লাখ টকা পাওঁতেও তেওঁলোকৰ ওচৰত ইমান হেৰি হোৱা নাই ন প্ৰশ্নৰ সন্মুখীন হোৱা নাই কিন্তু আমাৰ সাধাৰণ শ্ৰেণীৰ 1200 টকা বা উজলা গেছ এটাৰ বিনিময়ত তেওঁলোকৰ বিজেপি কৰ্মীসকলে কি কৰে সেক্সৰ মানে হেৰি কৰে মানে প্ৰস্তাৱ দিয়ে আৰু সেই মহিলাসকলে আপোনালোকে মানে গমে পাইছে নিউজবিলাক ওলাইছে নহয় নে বাৰু আৰু সেই বিজেপি পালি নেতাসকলক লাগে সেক্সৰ হেৰি মানে সুবিধাটো সেই মহিলাসকলৰ পৰা তাকো কি হয় 1200 টকাৰ বিনিময়ত 1200 টকাটো বিনিময়টো আকৌ কি কৰে আমাৰ সাধাৰণ শ্ৰেণী মহিলাসকলক সেক্সৰ মানে প্ৰস্তাৱটো দিয়ে গতিকে আপোনালোকৰ মাজলৈ মই মামায়ে লাজ পাই পেলাই কি মানে উল্টা পাক মাৰি দিছে আপোনালোকৰ মাজলৈ আগবঢ়ালো চাওক দেই আৰু আঁচনিৰ নামত কোনে কোনে পাইছে সেইটো দাঙি ধৰিছো আগৰ গৰু জেনি যায় পাছৰ গৰু তেনি যায় মুখ্যমন্ত্ৰীৰ পত্নীৰ পথ অনুসৰণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী
দুগ্ধ পালনৰ নামত কেবিনেট মন্ত্ৰীৰ পত্নীলৈ চৰকাৰী সাহায্য ৰাজনীতিক ব্যক্তিৰ বাবে কিদৰে সলনি কৰা হৈছে চৰকাৰী নীতি ব্যৱস্থাৰ অহাৰ কাৰণে পূৰ্বৰ যিটো আছিল তাত ৰাজনৈতিক ব্যক্তিয়ে ইয়াত ল'ব নোৱাৰে বুলি আছিল কিন্তু এতিয়াৰ যিটো নিয়মাৱলী এই এডিশ্যন কৰিছে তাত 2, 3, 4 এই তিনিটা ডিলিট কৰি দিছে দি এতিয়া মন্ত্ৰীৰ পত্নীও পাব পৰা এটা ব্যৱস্থা কৰিছে গতিকে এই ব্যৱস্থাটোত আৰু অধিক মানে আপোনালোকৰ জৰিয়তে এই বিষয়টো অধিক তথ্য পোহৰলৈ অহাৰ কাৰণে মই আপোনালোকৰ ওচৰত এটা অনুৰোধ জনাইছোঁ অসন্তুষ্টি প্ৰকাশ কৰি সৰব প্ৰাক্তন বিধায়ক তথা নৱ কংগ্ৰেছী অশোক শৰ্মা ৰাজসাহায্য লাভ কৰা বিতৰ্কত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ পাছত এইবাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নাম অনুৰূপ ধৰণে সাঙুৰ খাই পৰিছে এয়া 2025 চনৰ 31 মেত প্ৰকাশিত অসম চৰকাৰৰ দুগ্ধ উন্নয়ন সঞ্চালকালয়ৰ এক বিশেষ পত্ৰ এই পত্ৰ অনুসৰি দুগ্ধ উন্নয়ন প্ৰকল্পৰ ঔদ্যোগিক প্ৰশিক্ষণৰ বাবে 15খনকৈ ফাৰ্মৰ ভিতৰত নিৰ্বাচিত হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ নাম তাৰ পাছতেই মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱাৰ বিৰুদ্ধে সৰব হৈছে জয়ন্ত মল্ল বৰুৱাৰ গৃহ সমষ্টিৰ পুৰণি বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মা আমাৰ বিভাগটো যিহেতু আছে তেখেতসকলৰ যিহেতু বহুতো ক্ৰাইটেৰিয়া আছে এই ক্ৰাইটেৰিয়াবিলাকত সেই মানুহবিলাকক যদি অলপ উদগনি দিয়া যায় মন্ত্ৰীৰ পত্নীগৰাকীয়ে এই ব্যৱসায়টো নকৰিলেও চলে কিন্তু তেওঁ এই ব্যৱসায় কৰা দেখুৱাই চৰকাৰৰ পৰা 50 লাখ টকাৰ সাবসিডি লোৱাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটোত আমাৰ আপত্তি আছে আৰু সেই আপত্তিটোৰ কথাটো ৰাজহুৱাভাৱে আপোনালোকৰ সন্মুখত দাঙি ধৰিছো অশোক শৰ্মাই সন্দেহৰ আঙুলি টুৱাই কয় যে মন্ত্ৰী পত্নীগৰাকীৰ ফাৰ্মখন কেতিয়াৰ পৰা আৰম্ভ হৈছে সেয়াও সন্দেহৰ আৱৰ্তত বিপৰীতে স্থানীয় দুগ্ধপালকে পাবলগীয়া সক্ষমতা থকাৰ পাছতো বঞ্চিত হোৱাৰ অভিযোগ তুলিছে প্ৰাক্তন বিধায়ক তথা নৱ কংগ্ৰেছী অশোক শৰ্মাই মন কৰিবলগীয়া কথা যে অসম চৰকাৰৰ তালিকাখনত 10টাতহে কোনো ফাৰ্মৰ নাম উল্লেখ আছে বিপৰীতে 5টাকৈ নাম আছে বিশেষ ব্যক্তিৰ নামত সংবাদমেলত আন এক গুৰুতৰ অভিযোগ সেই সাবসিডি তেওঁলোকে গ্ৰহণ কৰিছে আৰু এই 15জন যি তালিকা তেওঁলোকে দিছে তাৰ ভিতৰত নামবিলাক এনেকুৱা যে আস্থা ডায়েৰী বঙাইগাঁও এই ধৰণে এই 15জনৰ ভিতৰত এনেকুৱা ডায়েৰীৰ লগত নাম থকা 10টা নাম আছে আৰু 5টা নাম অকল ব্যক্তিগত নামৰ তেওঁলোকে এলটমেন্ট দিছে এই ব্যক্তিগত নামবিলাক কেতিয়া তেওঁলোকে ডায়েৰীৰ লগত সংযুক্ত হল ফাৰ্ম বা কিবা বুলি তেওঁলোকৰ কতো বিশেষভাৱে উল্লেখ নাই এতিয়া কথা হল তেওঁলোকে যিখিনি কথা কলে যে আৰু এই ইয়াতে এটা নিয়ম আছিল মিনিমাম 3 বছৰৰ ৰিটাৰ্ণ লাগে আৰু 3 বছৰত মিনিমাম 50 লাখ টকাকে তেওঁলোকৰ উপাৰ্জন হ'ব লাগে মিনিমাম 50 লাখ টকাৰ টাৰ্নঅভাৰ হ'ব লাগে লাষ্ট 3 ইয়াৰ্ছত কিন্তু আমাৰ হাতত পৰা তথ্য মতে এই যি আমি যিগৰাকী ব্যক্তি বিশেষৰ কথা এতিয়া আমি উলিয়াইছো তেওঁৰ ফাৰ্মখনত গৰু আহিছিল গিৰগাই আজিৰ পৰা প্ৰায় 2 বছৰ আগত 3 বছৰ হোৱা নাই সেই এষ্টাব্লিশমেন্টটো 3 বছৰ হোৱা নাই 3 বছৰতকৈ কম দিন হৈছে কিন্তু তেওঁ কি ধৰণে মন্ত্ৰী কেবিনেট মন্ত্ৰীৰ পত্নী হোৱাৰ সুবাদতে তেওঁ এই সাবসিডি পাবলৈ সক্ষম হল নেকি আৰু যদি তেনেকুৱাই নীতি নিয়ম হৈছে যেনেকৈ আমি জানো আগতে মুখ্যমন্ত্ৰীৰ পত্নীও প্ৰায় 10 কোটি টকাৰ সাবসিডি পোৱা বুলি আপোনালোকৰ মাধ্যমেদি আমি গম পাইছিলো আজি যদি হেতু হৈছে তেওঁৰ মানে তেওঁৰ পথকে অনুসৰণ কৰি আজি তেওঁৰ কেবিনেট সতীৰ্থ বা কেবিনেট মন্ত্ৰীৰ পত্নীও একেই পদাঙ্ক অনুসৰণ কৰিছে আৰু যাৰ ফলত অসমৰ যি খাটি খোৱা এই ব্যৱসায়ৰ লগত গোপালকসকল আছিলে তেওঁলোকে কিন্তু তাৰ সুবিধা নাপালে এইদৰে এতিয়া মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ পাছত বিতৰ্কত সোমাই পৰিছে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ নাম পূৰ্বে কোনো ৰাজনৈতিক পদবীত থকা ব্যক্তিৰ পৰিয়ালে এইদৰে চৰকাৰী সাহায্য লাভ কৰাৰ নিয়ম নাছিল বুলি উল্লেখ কৰি বিজেপি চৰকাৰে কেইবাটাও ধাৰা বিলুপ্তি ঘটাই নিজৰ সা সুবিধা অনুযায়ী কাম কৰি গৈছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংবাদমেলত উল্লেখ্য যে দ্য ক্ৰছ কাৰেণ্টে ফাদিল কৰা তথ্যৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ মালিকানাধীন কোম্পানীৰ বিৰুদ্ধে ৰাজনৈতিক মহলত সৰব চৰ্চা হৈছিল 2023 চনৰ 12 ছেপ্টেম্বৰত সবিস্তাৰে দ্য ক্ৰছ কাৰেণ্টত প্ৰকাশ হৈছিল সেই বিশেষ বাতৰি নিজাববীয়া অনুসন্ধানৰ পাছত দ্য ক্ৰছ কাৰেণ্টে প্ৰকাশ কৰা 2023 চনৰ সেই বাতৰি অনুসৰি খাদ্য সংসাধন মন্ত্ৰালয়ৰ
এগ্ৰ প্ৰচেছিং ক্লাষ্টাৰ আঁচনিৰ অধীনত উদ্যোগ স্থাপন কৰিলে 10 কোটি টকালৈকে ৰাজ সাহায্য লাভৰ সুবিধা আছে। মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীয়েও এই আঁচনিৰ অধীনতে উদ্যোগ স্থাপনৰ বাবে প্ৰস্তাৱ দাখিল কৰে। উদ্যোগ স্থাপনৰ বাবে প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ 25 কোটি 87 লাখ টকা ব্যয় হ'ব বুলি উল্লেখ কৰা হয়। ইয়াৰ পাছতে 2022 চনৰ 10 নৱেম্বৰত ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা 10 কোটি টকাৰ ৰাজ সাহায্য অনুমোদন লাভ কৰে। এই ক্ষেত্ৰত কিদৰে 10 মাহৰ ভিতৰত মাটি ক্ৰয় কৰি সেই মাটিৰ শ্ৰেণী পৰিৱৰ্তন ঘটাই 10 কোটিৰ ৰাজ সাহায্য অনুমোদন পাবলৈ সক্ষম হৈছিল সেয়া সবিস্তাৰে দ্য ক্ৰছ কাৰেণ্টত প্ৰকাশ হৈছিল। প্ৰায় 2 বছৰৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ পত্নীৰ ৰাজ সাহায্য অনুমোদন লাভ কৰাৰ অনুৰূপ ধৰণেই এইবাৰ নাম সাঙুৰ খাই পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ নাম। নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট। মুখ্যমন্ত্ৰীৰ পত্নীৰ পিছতেই হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত হ'ল মন্ত্ৰীৰ পত্নীৰ। ৰাজ সাহায্য লাভেৰে লাখপতি হ'ব নেকি মন্ত্ৰীৰ পত্নী? মুখ্যমন্ত্ৰীৰ পত্নীৰ পাছতেই চৰকাৰৰ পৰা 50 লাখ টকাৰ ৰাজ সাহায্য লাভ কৰাৰ তালিকাত নাম ভৰালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে। খায়ো পেট নভৰা মন্ত্ৰীৰ পত্নীৰ খকৰ কথা পুনৰ এবাৰ পোহৰলৈ আহিছে। 15জনীয়া তালিকাত 13 নম্বৰতে মন্ত্ৰীৰ পত্নীৰ নাম। 50 লাখ টকাৰ ৰাজ সাহায্য লাভৰ তালিকাত মুখ্যমন্ত্ৰীৰ সোঁহাতস্বৰূপ প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নাম অন্তৰ্ভুক্ত হোৱাক লৈ এতিয়া তীব্ৰ চৰ্চা চলিছে ৰাজনৈতিক মহলত। চৰকাৰে দুগ্ধ পাম স্থাপনৰ বাবে দিয়া আঁচনিত অন্তৰ্ভুক্ত হ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ নাম। প্ৰকৃত উদ্যমী যুৱকে বা প্ৰকৃতাৰ্থত গাখীৰৰ ব্যৱসায়ীসকলে এই ৰাজ সাহায্যৰ সুবিধা লাভ নকৰি মন্ত্ৰীৰ পত্নীয়ে 50 লাখ টকাৰ ৰাজ সাহায্যৰ সুবিধা লাভ কৰিছে বুলি বিস্ফোৰক অভিযোগ তোলে বিজেপিৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছী অশোক শৰ্মাই। ৰাজনৈতিক ব্যক্তিয়ে এই ৰাজ সাহায্যৰ সুবিধা লাভ কৰিব নোৱাৰিব বুলি পূৰ্বতে নিয়ম থকা স্বত্তেও কেনেকৈ কি উপায় বা পদ্ধতি অৱলম্বন কৰি মন্ত্ৰীৰ পত্নীৰ নাম অন্তৰ্ভুক্ত কৰিলে তাকো সদৰি কৰিলে অশোক শৰ্মাই। জুলি ডেকা বৰুৱা কথাটো হ'ল নলবাৰীত এনেকুৱা বহুকেইজন যুৱক আছে যি অকল গাই পুহি গাখীৰৰ দ্বাৰা ব্যৱসায় কৰি বা গাখীৰৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰে তেওঁলোকে নিজৰ পৰিয়ালটোৱে নহয় আৰু আন 10জনকো সংস্থাপন দিয়াৰ এটা ব্যৱস্থা তেওঁলোকে কৰিছে। যেনে দীঘেলিৰ প্ৰশান্ত শৰ্মা এজন আছে, জানে নলবাৰীৰ লগত যাৰ সম্পৰ্ক আছে, তেওঁ এতিয়া মিঠাইৰো ব্যৱসায় কৰে। আমাৰ বিভাগটো যিহেতু আছে, তেখেতসকলৰ যিহেতু বহুতো ক্ৰাইটেৰিয়া আছে, এই ক্ৰাইটেৰিয়াবিলাকত সেই মানুহবিলাকক যদি অলপ উদগনি দিয়া যায়, মন্ত্ৰীৰ পত্নীগৰাকীয়ে এই ব্যৱসায়টো নকৰিলেও চলে, কিন্তু তেওঁ এই ব্যৱসায় কৰা দেখুৱাই চৰকাৰৰ পৰা 50 লাখ টকাৰ ছাবচিডি লোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোত আমাৰ আপত্তি আছে আৰু সেই আপত্তিটোৰ কথাটো ৰাজহুৱাভাৱে আপোনালোকৰ সন্মুখত দাঙি ধৰিছো। ইয়াৰ বিপৰীতে নলবাৰীত আৰু বহুত মানুহ আছে বা পাঠশালাত গাখীৰৰ সম্পৰ্কে আপোনালোকে জানে, গাখীৰৰ ব্যৱসায় বুলি ক'লে শ্বেত বিপ্লৱ যিটো আমাৰ বজালিৰ পৰাই আৰম্ভ হৈছিল আৰু নলবাৰীকো শিপাইছে। গতিকে সেই যিয়ে প্ৰকৃততে কৰি আহিছিল সেই ব্যৱসায়ীবিলাকে যদি পালেহেঁতেন তেনেহ'লে বহুত উপকাৰ হ'লহেঁতেন। তেনেহ'লে চৰকাৰৰ যিটো ব্যৱস্থা এইটোত সকলোৱে শলাগ ল'লেহেঁতেন। কিন্তু এই ব্যৱস্থাৰ অহাৰ কাৰণে পূৰ্বৰ যিটো আছিল তাত ৰাজনৈতিক ব্যক্তিয়ে ইয়াত ল'ব নোৱাৰে বুলি আছিল, কিন্তু এতিয়াৰ যিটো নিয়মাৱলী এই এডিশ্যন কৰিছে তাত 2, 3, 4 এই তিনিওটা ডিলিট কৰি দিছে, দি এতিয়া মন্ত্ৰীৰ পত্নীও পাব পৰা এটা ব্যৱস্থা কৰিছে। গতিকে এই ব্যৱস্থাটোত আৰু অধিক মানে আপোনালোকৰ জৰিয়তে এই বিষয়টো অধিক তথ্য পোহৰলৈ অহাৰ কাৰণে মই আপোনালোকৰ ওচৰত এটা অনুৰোধ জনাইছো। কাৰণ মই ক'লো এজনৰ নাম ক'লো, দীঘেলিত প্ৰশান্ত শৰ্মা নামৰ এজন মানুহে বহুদিনৰ পৰা গৰু কিনি গাখীৰ বিক্ৰী কৰি আৰু এতিয়া তেওঁ গাখীৰৰ পৰা উৎপাদিত বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি তেওঁ বিক্ৰী কৰি ব্যৱসায় কৰি আছে। যদি এই ক্ৰাইটেৰিয়াটোত তেওঁক সোমাই দিলেহেঁতেন, ডিপাৰ্টমেণ্টে যদি তেওঁক সোমাই দিলেহেঁতেন, তেনেহ'লে যথেষ্ট উপকাৰ হ'লহেঁতেন আৰু চৰকাৰৰ প্ৰকৃত ব্যৱস্থাটো হ'লহেঁতেন। কিন্তু তাৰ বিপৰীতে
মন্ত্ৰীগৰাকীৰ সেই ফাৰ্মখন কেতিয়াৰ পৰা হৈছে, তাত গৰু ক'ৰ পৰা আনিছে, এই কথা বাৰ্তাবিলাক যদি আপোনালোকৰ অনুসন্ধানমূলক এটা বাতৰি আহে তেনেহলে ৰাইজ উপকৃত হ'ব আৰু বিভাগীয় বিষয়াসকলেও সচেতন হ'ব। কেবিনেট মন্ত্ৰী হোৱাৰ সুবাদতে এই ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ল নেকি জুলি ডেকা বৰুৱাই। নিবনুৱাৰে জৰ্জৰ ৰাজ্যত প্ৰকৃত ব্যক্তিয়ে এই সুবিধাসমূহ লাভ নকৰি লাভ কৰে মন্ত্ৰীৰ পত্নীয়ে। 3 বছৰতকৈ কম দিন হোৱা ফাৰ্মৰ মালিকে কিদৰে ৰাজ সাহায্য লাভ কৰিলে বুলিও উঠিছে প্ৰশ্ন। 15 জন যি তালিকা তেওঁলোকে দিছে তাৰ ভিতৰত নামবিলাক এনেকুৱা যে আস্থা ডায়েৰী বঙাইগাঁও, এই ধৰণে এই 15 জনৰ ভিতৰত এনেকুৱা ডায়েৰীৰ লগত নাম থকা 10টা নাম আছে আৰু 5টা নাম অকল ব্যক্তিগত নামৰ তেওঁলোকে এলটমেণ্ট দিছে। এই ব্যক্তিগত নামবিলাক কেতিয়া তেওঁলোকে ডায়েৰীৰ লগত সংযুক্ত হ'ল, ফাৰ্ম বা কিবা বুলি তেওঁলোকৰ কতো বিশেষভাৱে উল্লেখ নাই। এতিয়া কথা হ'ল তেওঁলোকে যিখিনি কথা ক'লে যে আৰু এই ইয়াতে এটা নিয়ম আছিল, মিনিমাম 3 বছৰৰ ৰিটাৰ্ণ লাগে আৰু 3 বছৰত মিনিমাম 50 লাখ টকাকে তেওঁলোকৰ উপাৰ্জন হ'ব লাগে, মিনিমাম 50 লাখ টকাৰ টাৰ্ণ অভাৰ হ'ব লাগে লাষ্ট 3 ইয়াৰ্ছত। কিন্তু আমাৰ হাতত পৰা তথ্য মতে এই আমি যিগৰাকী ব্যক্তি বিশেষৰ কথা এতিয়া আমি উলিয়াইছো, তেওঁৰ ফাৰ্মখনত গৰু আহিছিল গিৰ গাই আজিৰ পৰা প্ৰায় 2 বছৰ আগত, 3 বছৰ হোৱা নাই। সেই এষ্টাব্লিছমেণ্টটো 3 বছৰ হোৱা নাই, 3 বছৰতকৈ কম দিন হৈছে। কিন্তু তেওঁ কি ধৰণে মন্ত্ৰী, কেবিনেট মন্ত্ৰীৰ পত্নী হোৱাৰ সুবাদতে তেওঁ এই ছাবচিডি পাবলৈ সক্ষম হ'ল নেকি? আৰু যদি তেনেকুৱাই নীতি নিয়ম হৈছে, যেনেকে আমি জানো আগতে মুখ্যমন্ত্ৰীৰ পত্নীও প্ৰায় 10 কোটি টকাৰ ছাবচিডি পোৱা বুলি আপোনালোকৰ মাধ্যমেদি আমি গম পাইছিলো। আজি যদি সেইটো হৈছে, তেওঁৰ পথকে অনুসৰণ কৰি আজি তেওঁৰ কেবিনেট সতীৰ্থ বা কেবিনেট মন্ত্ৰীৰ পত্নীও একেই পদাংক অনুসৰণ কৰিছে, আৰু যাৰ ফলত অসমৰ যি খাটি খোৱা এই ব্যৱসায়ৰ লগত গোপালকসকল আছিলে তেওঁলোকে কিন্তু তাৰ সুবিধা নাপালে। অসমৰ দৰে নিবনুৱা সমস্যা এখন জৰ্জৰ ৰাজ্যত এই সুবিধাসমূহ তেওঁলোকে পালে বেছি উপকৃত হ'লহেঁতেন মন্ত্ৰী পত্নী এগৰাকীয়ে পোৱাতকৈ। এই কথাবিলাকত আমাৰ দ্বিমত আছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আমি ইয়াক গৰিহণা দিছো আৰু আপোনালোকক আমি আহ্বান জনাব বিচাৰিছো যাতে আপোনালোকে এই কথাবিলাক সবিস্তাৰে আপোনালোকে এটা আপোনালোকৰ মাধ্যমেদিও আৰু অধিক তথ্য আপোনালোকে উলিওৱাৰ চেষ্টা কৰক। নিশ্চয়কৈ এনেদৰে এতিয়া প্ৰকৃত হিতাধিকাৰীয়ে ৰাজ সাহায্য লাভ নকৰি মন্ত্ৰীৰ পত্নীৰ নাম তালিকাত দেখি এতিয়া ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰকৃতাৰ্থত কিদৰে মন্ত্ৰীৰ পত্নীয়ে ৰাজ সাহায্যৰ সুবিধা লাভ কৰিলে সেয়া পৰৱৰ্তী সময়ত পোহৰলৈ আহিব। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও। ইয়াতে এই ধৰণৰ কথাত ৰাজনীতি কৰি কি লাভ আছে? কাম কৰিহে পইচা লৈছে আৰু চৰকাৰে ছাবচিডিটো দিবৰ কাৰণে স্কিমে বনাইছে। মন্ত্ৰী বিধায়কে ল'ব নোৱাৰে বুলিতো কোনো কথা নাই। তেওঁলোকেতো কৰাপশ্যন কৰা নাই, ডায়েৰী ফাৰ্মহে কৰিছে, গৰুহে পুহিছে। এইটোত কি ৰাজনীতি হ'ব পাৰে? আচৰিত কথা। কোনোবাই 2টা গৰু পুহিছে, চৰকাৰৰ আঁচনি মতে পইচা লৈছে, চুৰি কৰাটো নাই। এইটো কিবা এটা বিতৰ্ক হ'ব পাৰে? নিবনুৱা যুৱকেও পাব, কাৰো ভাত কাঢ়ি লোৱা নাই নহয়। আৰু 10 জন নিবনুৱা যুৱকে কৰিলে, 1000 জন কৰিলে তাকো আমি ছাবচিডি দিম। কাৰোবাৰ যদি 2 জন নিবনুৱা যুৱকক মাৰি যদি লৈছে তেতিয়াহে ক'বলগীয়া কথা আছে। আগতে কংগ্ৰেছৰ দিনত মানুহে দুৰ্নীতি কৰি খাইছিলে। এতিয়া যদি আমাৰ মন্ত্ৰী বিধায়কে ঘৰত গাখীৰ উৎপাদন কৰি খাব খোজে, আপত্তি কি আছে? ইয়াতে চলিবতো লাগিব ঘৰখন। আজি মন্ত্ৰী আছে, কালি নাই, ঘৰখন কেনেকৈ চলিব? গতিকে গড় হত্যা কৰি খোৱাতকৈ গাখীৰ বিক্ৰী কৰি খোৱা বেছি ভাল নে বেয়া? এতিয়া আপোনালোকে নিজে কওকচোন। গতিকে এইবিলাক আৰু বিতৰ্ক কৰিবলগীয়া কথা নেকি? ইয়াতে এই ধৰণৰ কথাত ৰাজনীতি কৰি কি লাভ আছে? কাম কৰিহে পইচা লৈছে আৰু চৰকাৰে ছাবচিডিটো দিবৰ কাৰণে স্কিমে বনাইছে। মন্ত্ৰী বিধায়কে ল'ব নোৱাৰে বুলিতো কোনো কথা নাই। তেওঁলোকেতো কৰাপশ্যন কৰা নাই, ডায়েৰী ফাৰ্মহে কৰিছে, গৰুহে পুহিছে। এইটোত কি ৰাজনীতি হ'ব পাৰে? আচৰিত কথা। কোনোবাই 2টা গৰু পুহিছে, চৰকাৰৰ আঁচনি মতে পইচা লৈছে, চুৰি কৰাটো নাই। এইটো কিবা এটা বিতৰ্ক হ'ব পাৰে? নিবনুৱা যুৱকেও পাব, কাৰো ভাত কাঢ়ি লোৱা নাই নহয়। আৰু 10 জন নিবনুৱা যুৱকে কৰিলে, 1000 জন কৰিলে তাকো আমি ছাবচিডি দিম। কাৰোবাৰ যদি 2 জন নিবনুৱা যুৱকক মাৰি যদি লৈছে তেতিয়াহে ক'বলগীয়া কথা আছে। আগতে কংগ্ৰেছৰ দিনত মানুহে দুৰ্নীতি কৰি খাইছিলে। এতিয়া যদি আমাৰ মন্ত্ৰী বিধায়কে ঘৰত গাখীৰ উৎপাদন কৰি খাব খোজে, আপত্তি কি আছে? ইয়াতে চলিবতো লাগিব ঘৰখন। আজি মন্ত্ৰী আছে, কালি নাই, ঘৰখন কেনেকৈ চলিব?
গতিকে গড় হত্যা কৰি খোৱাতকৈ গাখীৰ বিক্ৰী কৰি খোৱা বেছি ভাল নে বেয়া এতিয়া আপোনালোকে নিজে কওকচোন গতিকে এইবিলাক আৰু বিতৰ্ক কৰিবলগীয়া কথা নেকি ইয়াতে এই ধৰণৰ কথাত ৰাজনীতি কৰি কি লাভ আছে কাম কৰিহে পইচা লৈছে আৰু চৰকাৰে সাবসিডিটো দিবৰ কাৰণে স্কিমে বনাইছে মন্ত্ৰী বিধায়কে ল'ব নোৱাৰে বুলিতো কোনো কথা নাই তেওঁলোকেতো কৰাপশ্যন কৰা নাই ডায়েৰী ফাৰ্মে কৰিছে গৰুহে পুহিছে এইটোত কি ৰাজনীতি হ'ব পাৰে আচৰিত কথা কোনোবাই দুটা গৰু পুহিছে চৰকাৰৰ আঁচনি মতে পইচা লৈছে চুৰি কৰাটো নাই এইটো কিবা এটা বিতৰ্ক হ'ব পাৰে নিবনুৱা যুৱকেও পাব কাৰো ভাত কাঢ়ি লোৱা নাই নহয় আৰু 10 জন নিবনুৱা যুৱকে কৰিলে 1000 জন কৰিলে তাকো আমি সাবসিডি দিম কাৰোবাৰ যদি 2 জন নিবনুৱা যুৱকক মাৰি যদি লৈছে তেতিয়াহে ক'বলগীয়া কথা আছে আগতে কংগ্ৰেছৰ দিনত মানুহে দুৰ্নীতি কৰি খাইছিলে এতিয়া যদি আমাৰ মন্ত্ৰী বিধায়কে ঘৰত গাখীৰ উৎপাদন কৰি খাব খোজে আপত্তি কি আছে ইয়াতে চলিবতো লাগিব ঘৰখন আজি মন্ত্ৰী আছে কালি নাই ঘৰখন কেনেকৈ চলিব গতিকে গড় হত্যা কৰি খোৱাতকৈ গাখীৰ বিক্ৰী কৰি খোৱা বেছি ভাল নে বেয়া এতিয়া আপোনালোকে নিজে কওকচোন গতিকে এইবিলাক আৰু বিতৰ্ক কৰিবলগীয়া কথা নেকি আপোনালোকে নিশ্চয় দেখিলে আৰু মামায়ে লাজ পাই পেলাই কি উল্টাপাক মাৰি দিলে দেখিলেনে আৰু লগতে কোনে কোনে পালে সেইটোও দেখিলে নহয় জানো দুইটা মিলাই পেলাই মই এটা কৰি দিছোঁ গতিকে চাওক আমি কোনখন মূৰ্খ স্বৰ্গত বাস কৰি আছোঁ দেখিছেনে লোকে পাইছে 50 লাখ 60 লাখ টকাৰ লোন আৰু আমাৰ সাধাৰণ মানুহখিনিয়ে 1200 টকাটোৰ কাৰণে নিজৰ সতীত্ব নষ্ট কৰিবলৈকো তেওঁলোকক প্ৰস্তাৱ দিয়ে আৰু আমাৰ মহিলাসকলে সেইটোও ভাবি নাচায় যে আমাক 1200 টকাটো নালাগে আমি সকলো ওলাই আহিছোঁ আমাক আঁচনি নালাগে এইটোতো কোনেও ক'ব নোৱাৰে গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু মই যদি কিবা ভুল কৈছোঁ আপোনালোকে ক্ষমা কৰিব আৰু মই কোৱা কথাখিনি যদি মিছা তেন্তে হ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই